এনেকুৱা নৈতিকতা নথকা, এনেকুৱা অসমক ভাল নোপোৱা দগাবাজ কিছুমানক অসমৰ দায়িত্ব দি দিয়া হ'ল, যিসকলে অসমৰ ভৱিষ্যত, অসমৰ মানুহসকলৰ ভূত ভৱিষ্যত, ল'ৰা ছোৱালীৰ জীৱনটো কি হ'ব অকণো চিন্তা কৰা নাই। তোমালোকে নাচি পেলাই আনন্দ ল'ব বিচাৰিছা, বিশ্ব ৰেকৰ্ড কৰিব বিচাৰিছা। হিমন্ত বিশ্ব শৰ্মাই অতি কম দিনত বিশ্ব ৰেকৰ্ড কৰিব যে ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে তাতকৈ চবতছে বেছি যদি ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মাই লৈছে। চবতছে যদি বেছি স্বচ্ছলত প্ৰতিবাদ হৈছে অসমৰ কৰ্মচাৰীৰ প্ৰতিবাদ হৈছে। তুমি এডভান্টেজ আছাম লৈ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমখন বন্ধকত দিছে। মই শেষত দীঘলীয়া নকৰি আপোনালোকৰ যিখন মেমৰেণ্ডাম এইখন মই লৈছো, আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়া যিহেতুকে দিল্লীত আছে, তেখেতক বিধানসভাত এই গোটেই কথাখিনি উত্থাপন কৰিবৰ কাৰণে মই আজিয়ে গৈ তেখেতৰ অফিচত এই গোটেই মেমৰেণ্ডাম দিম। কোনোবাই যদি জোৰ জবৰদস্তি আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ যায়, ইমিডিয়েটলি আইনৰ সহায় ল'ব। কাৰণ গুজৰাটত তেওঁলোকৰ চৰকাৰ চলি আছে, তাত কিন্তু স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ দিয়া নাই। তাৰ পিছৰ পৰা প্ৰতিটো দল সংগঠন বা সকলোৱে অনুষ্ঠানে ধৰ্মঘট কৰি থাকিবলগীয়া হৈছে। গেটৰ পৰা যদি সোমাই আহিলে যিটো গোপাল মৈত্ৰী তেওঁলোক আছে, 18 দিন তেওঁলোক তাত বহি আছে। এই চৰকাৰৰ গা নলৰে। এতিয়া এডভান্টেজ আছাম 2 পাতিছে এওঁলোকে। এডভান্টেজ আছাম 2 পাতি ধুনীয়া ঝুমুৰ নৃত্য কৰিছে, খুব ভাল লাগিছে, সেইটো আমি ভাল পাইছো। চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য বিনন্দী আজি ন্যায়ীভাৱে তেওঁলোকে পৰিৱেশন কৰিছে, আমি সুন্দৰভাৱে উপভোগ কৰিছো। তাত আমাৰ কৰিবলগীয়া বা বেয়া পাবলগীয়া কথা একো নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যদি এই ব্ৰিটিছে যেনেকে কানি খুৱাই গোটেই ভাৰতবৰ্ষক লুটিছিলে, আমাক যদি বিহু নাচ ঝুমুৰ এনেকুৱা ধৰণৰ কাৰবাৰ বিলাক কৰি থাকি পেলাই এই যে হাল এৰি শিয়াল খেদাৰ কাম বিলাক যে হিমন্ত বিশ্ব শৰ্মাই কৰিছে, ৰাইজে কথাবোৰ পাহৰি যাব নালাগে। মই APDSLৰ কথাটোলৈ আহিম, তাৰ আগত মানুহক হিমন্ত বিশ্ব শৰ্মাই যে কানি খুৱাই একেবাৰে যে মস্তিষ্কৰ উৰ্বৰতা নাইকিয়া কৰি ৰাখিছে, তাৰ দুটা উদাহৰণ দিয়াৰ পিছত মই APDSLলৈ আহিম কথাখিনি ক'বলৈ। এওঁলোকে নমামি ব্ৰহ্মপুত্ৰ পাতিছিলে, ব্ৰহ্মপুত্ৰ খনন কৰিম বুলি। নমামি ব্ৰহ্মপুত্ৰত শ কোটি টকা খৰচ কৰিছিলে। বিদেশৰ বৈদেশিক মন্ত্ৰীসকল আহিছিলে, নেপাল ভূটান সব প্ৰধানমন্ত্ৰী বিলাক আহিছিলে। নমামি ব্ৰহ্মপুত্ৰৰ নামত টকা খৰচ হল, ধাৰ ললে, সুদ আমি ভৰিছো, বস্তুৰ দাম বৃদ্ধি হৈছে, আৰু অবুজ অসমীয়াই এওঁলোকক হাততালি মাৰি কিছুমানে আপোনালোকক স্বচ্ছলত বহাইছে। বৰাক ব্ৰহ্মপুত্ৰ এওঁলোকে পাতিলে, বিহু বিনন্দীয়া কৰিছিলে, এওঁলোকে গিনিজ বুকত ৰেকৰ্ড কৰিব বিচাৰিছে। মই আপোনালোকক এটা কথা কৈছো, অসমীয়া মানুহৰ স্বাভিমান আছে, অসমীয়া মানুহৰ বুদ্ধিমত্তা আছে। অসমীয়া বহু শ্বহীদে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত নিজৰ শ্ৰম দান কৰিছে, আৰু আজি এই অসমীয়া মানুহক বুৰ্বক সজাইছে। বিহু বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত যোৱাত কোনোবাই বেয়া পাব বা আপত্তি কৰিবলগীয়া কথা আছে নেকি? নাই, আমি ভাল পাইছো। কিন্তু যিবিলাকত বিহু কুঁৱৰী বাছত লৈ আহিছিলে, ঢুলীয়াসকল বাছত লৈ আহিছিলে, বাছৰ মালিকে আজিও পইচা নাপালে, হোটেলৰ মানুহে আজিও পইচা নাপালে। এতিয়া মই আপোনালোকক আকৌ কথাটো মনত পেলাই দিওঁ, এতিয়া ঝুমুৰ নাচিছে। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকক 500 কোটি টকা দিলে ভালকে আপোনালোকে এটা নৃত্য নাটিকা কৰিব পাৰিবনে নোৱাৰিব? পাৰিব। হিমন্ত বিশ্ব শৰ্মা ভেলকি মাৰিব আহিছা। আমি ঝুমুৰক কিন্তু বিতৰ্কলৈ অনা নাই। ঝুমুৰটো খুব ধুনীয়াকে কৰিছে, চাই পেলাই আমিও টিভিত চাইছো, মোবাইলত চাইছো, বৰ ভাল লাগিছে। 1000 কোটি টকা ধাৰ লৈ ফেব্ৰুৱাৰী মাহটোত 3,556,000 কোটি টকা ধাৰ লৈছে। 3,556 কোটি টকা ধাৰ লোৱা মুখ্যমন্ত্ৰীয়ে ইয়াত নচুৱাইছে চাহ জনগোষ্ঠী বেলেগ প্ৰদেশত কি ST ষ্টেটাছ পাইছে, অসমত কিন্তু পোৱা নাই। চাহ জনগোষ্ঠীৰ লোকসকলে 351 টকা দৈনিক মজুৰি বিচাৰি হাহাকাৰ কৰি আছে, সেইটো কিন্তু পোৱা নাই। ATC বাগানত 205 টকা দেই, চবতে 250 টকা নহয়।
এটিচিৰ আণ্ডাৰত থকা বাগানবিলাকত 205 টকাহে পায়। মুখ্যমন্ত্ৰীয়ে কিন্তু সেইটো দিবলৈ তেওঁ সক্ষম হোৱা নাই। 25,000কে দিব দিয়ক। ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে, 2-3 মাহ নাচিছে, 25,000 আমাৰ ল'ৰা ছোৱালীয়ে পাব, তাত আমাৰ আপত্তি নাই। কিন্তু পৰীক্ষা দিব নালাগে, মেট্ৰিক চলি আছে, হায়াৰ ছেকেণ্ডেৰী চলি আছে, হিমন্ত বিশ্ব শৰ্মাক সম্পদ নালাগে, হিমন্ত বিশ্ব শৰ্মাক হিতাধিকাৰী লাগে। কথাবিলাক পাহৰি নাযাব। মই সেয়ে আপোনালোকক আজি ক'ব বিচাৰিছো, এতিয়া মই আহি লওঁ APDCLৰ আচল ফাণ্ডাটো কওঁ। আপোনালোকক যেতিয়া আউটচোৰ্চ কৰিলে তাৰ অৰ্থটো কি জানেনে? পাব্লিক মানিৰে ইলেক্ট্ৰিফিকেশ্যনৰ কানেকশ্যন বিলাক লৈছে ৰাজহুৱা পইচাৰে। কালেকশ্যন এতিয়া কোনে কৰি আছে জানে? স্মাৰ্ট মিটাৰৰ যোগেদি আদানীয়ে কালেকশ্যন চলাই আছে। অসমীয়া লোকসকলক যিসকল ইয়াত মিটাৰ ৰিডাৰ হিচাপে কাম কৰি আছে, টেকনিচিয়ান হিচাপে কাম কৰি আছে, আপোনালোকক আউটচোৰ্চ কৰিছে। আদানীয়ে এদেও দুদেওকে গুজৰাটী, UP, বিহাৰৰ পৰা মানুহ আনি অসমীয়া এইসকলক আউটচোৰ্চ কৰাবিলাকক কাম শেষ হলে আঁতৰাই দিব। পাহৰি নাযাব কথাটো। আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, ৰেড হল মাইনিঙত যেতিয়া শ্ৰমিক মৰে, তেতিয়া শ্ৰমিকৰ ন্যায়ৰ কাৰণে আমি বিৰোধীয়ে মাত মাতো, চৰকাৰে প্ৰটেকশ্যন দি ক'লা পাছ দিয়ে। আজি যেতিয়া সকল ৱৰ্কাৰৰ যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁলোকে APDS মানে ইলেক্ট্ৰিচিটি লাইন দিয়াৰ ক্ষেত্ৰত, মেৰামতিৰ ক্ষেত্ৰত, লাইন কটাৰ ক্ষেত্ৰত, বিল কালেকশ্যনৰ ক্ষেত্ৰত, মিটাৰ ৰিডিঙৰ ক্ষেত্ৰত APDCLক যিখিনি তেওঁলোকে অৰিহণা আগবঢ়াই আছে, APDCLে এই কথাবিলাক পাহৰি গৈছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, আপুনি হাল এৰি খিয়াল খেদিছে। আপুনি কৈছে প্ৰতিবাদ নাই। মই সদায় কৈ আছো প্ৰতিবাদ, আৰু আপুনি কৈ আছে যে প্ৰতিবাদ নাই। আপোনালোকে যেতিয়া ইলেকশ্যনৰ সময় আহে, হিন্দু মুছলমানৰ কথা কয়, মিয়াৰ কথা কয়। স্বচ্ছললৈ আহকচোন, চব খিলঞ্জীয়াসকলে স্বচ্ছলত প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। এইসকল মানুহৰ ভৱিষ্যত কি হব? এইসকল মানুহৰ ল'ৰা ছোৱালীৰ শিক্ষা কি হব? এইসকল ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ অৱস্থা কি হব? ভৱিষ্যত কি হব? এই কথাবোৰ ভাবিবলৈ সময় আছেনে? আজি স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত, আজি স্মাৰ্ট মিটাৰ যেতিয়া 34 লাখ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি কৰি স্মাৰ্ট মিটাৰ ইনষ্টল কৰিলে, এতিয়া স্মাৰ্ট মিটাৰ হৈ যোৱাৰ লগে লগে আধা আপোনালোকৰ কাম নাইকিয়া হৈ গ'ল। কাৰণ এইটো ৰেগুলেটিংটো ক'ৰ পৰা হয়? এটা অফিচৰ পৰা ৰেগুলেট হয়, এইটো ডিজিটেলি ৰেগুলেট হয়, আৰু 2 দিন মানৰ পিছত মিটাৰ ৰিডাৰৰ কোনো কাম নাথাকিব। কথাটো বুজিছেনে নাই? ভাবি লওক। মই অসমৰ প্ৰতিজন মানুহক এটা কথা অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আৰু ম্যাদ আছে 1 বছৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আমাৰ ৰাজহুৱা যিবিলাক বণ্ড আছে 20 বছৰলৈকে মৰ্টগেজ দিছে। আপোনালোকে এই কথাটো ভাবি লওক। 1 বছৰ যাৰ ম্যাদ আছে চৰকাৰখনে 20 বছৰলৈকে আমাৰ বণ্ডবিলাক বন্ধকত দিছে। তাৰ মানে 20 বছৰলৈ হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক ভুল নীতিৰ বোজা আমি বহন কৰিব লাগিব। এই কথাটো পাহৰি নাযাব। মই হিমন্ত বিশ্ব শৰ্মাক আজি ৰাতিপুৱা টুইট কৰি সুধিছো যে আপোনাৰ চৰকাৰৰ ম্যাদ 1 বছৰ থাকোতে কাক সুধি 20 বছৰৰ কাৰণে লোন লৈছে অসমৰ ৰাইজে জানিব বিচাৰিছে। কাৰণ আপোনাৰ অপকৰ্ম, আপোনাৰ ভুল অৰ্থনীতিৰ দায়িত্ব কিয় 20 বছৰলৈ যুৱ প্ৰজন্মৰে মূৰত কঢ়িয়াই লব, এই প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব। আজি APDCLৰ লোকসকলে 72 ঘণ্টাৰ ইয়াত অৱস্থান ধৰ্মঘট কৰিছে। তেওঁলোকৰ যিটো চাকৰি ফিক্স পে কথা কৈছে, কৰবাত শুনিছে? য'ত বস্তুৰ দাম আকাশলংঘী হৈছে, 17,000 টকাৰ স্লেব তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ কাৰণে যেতিয়া দাবী কৰে, আপোনালোকৰ লগত আমি খাৰা হোৱাটো আমাৰ বিৰোধীৰ নৈতিক দায়িত্ব। মই খালি আপোনালোকক এটা কথা কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অন্নখনত নবহিব। সৌফালে আপোনালোকে দেখিছে, মই যেতিয়া আহি আছো শাৰীৰিকভাৱে অক্ষম, তেওঁলোকে তাত বহি ধৰ্মঘট কৰি আছে, অন্নখন কৰিছে। লাজ নাইকিয়া নিলজ্জ চৰকাৰ। মই সেই হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাইজ ৰাজনৈতিকভাৱে সচেতন নহব। হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে কোনো জনগোষ্ঠীৰ কাৰণে কৰা নাই, কোনো জাতিৰ কাৰণে কৰা নাই,
কোনো যুৱ ভৱিষ্যতৰ কাৰণে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰত পুতি মৌজ বস্তি কৰিছে, লাইফটো এনজয় কৰিছে। নিলজ্জ হিমন্ত বিশ্ব শৰ্মাক মই আজি ক'ব বিচাৰিছো, এডভান্টেজ আছাম পাতিছে। আহক স্বচ্ছলক ঢাকি দিছে ৰাস্তা। কালি মই দেখিছো সেইফালে গুজৰাটৰ মডেলটো লৈ আহিছে। আপুনি যদি যায় লখৰা ৰোডটো কাপোৰ দি ঢাকি দিছে। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছো, কাপোৰ দি গুজৰাটো ঢাকিছিলে, কিন্তু আজি তাৰিখত মই আপোনাক কৈছো অসমৰ জনতাই দিও চাই নিউ চাই। অসমৰ জনতাৰ যদি উদাৰতাক দুৰ্বলতা বুলি ভাবিছে, হিমন্ত বিশ্ব শৰ্মাই ভুল কৰিছে বুলি মই আজি স্বচ্ছলৰ পৰা কৈ গৈ আছো। এইসকল যিসকল লোক আজি য'ত আমি ঘৰত এটা চুইচ দবাওঁতে চিন্তা কৰি দবাও যে কৰবাত কাৰেণ্ট শ্বৰ্ট হৈ মৰিম নেকি, কিন্তু এইসকল লোক আজি স্বচ্ছলত যি বহি আছে, ইমান ডাঙৰ পাৱাৰ লাইনত তেওঁলোকে নিজৰ জীৱনটোক তুচ্ছতাচ্ছিল্য কৰি কেইটামান পইচাৰ কাৰণে তেখেতসকলে নিজৰ জীৱনটোকো তেওঁলোকে তুচ্ছতাচ্ছিল্য কৰি চাকৰি শ্ৰম নাম দিয়াৰ পাছত আজি 72 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছে। আৰু ইয়াত APDCLৰ যিসকল মুৰব্বী বিষয়া আছে তেওঁলোকে হুমকি দিছে যদি ধৰ্মঘট কৰা দৰমহা কৰ্তন কৰিম। কিন্তু সেইসকল বিষয়ে পাহৰি যাব নালাগে, তোমালোকৰো যে দৰমহা দি থকা হৈছে অসমৰ ৰাইজৰ তেজ পানী কৰা ঘাম মাটিত পৰোৱা পইচাৰে দৰমহা দি আছে। দুৰ্ভাগ্য যে এনেকুৱা নৈতিকতা নথকা, এনেকুৱা অসমক ভাল নোপোৱা দগাবাজ কিছুমানক অসমৰ দায়িত্ব দি দিয়া হ'ল, যিসকলে অসমৰ ভৱিষ্যত, অসমৰ মানুহসকলৰ ভূত ভৱিষ্যত, ল'ৰা ছোৱালীৰ জীৱনটো কি হব অকণো চিন্তা কৰা নাই। তোমালোকে নাচি পেলাই আনন্দ ল'ব বিচাৰিছা, বিশ্ব ৰেকৰ্ড কৰিব বিচাৰিছা। হিমন্ত বিশ্ব শৰ্মাই অতি কম দিনত বিশ্ব ৰেকৰ্ড কৰিব যে ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে তাতকৈ সবতছে বেছি যদি ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মাই লৈছে। সবতছে যদি বেছি স্বচ্ছলত প্ৰতিবাদ হৈছে অসমৰ কৰ্মচাৰীৰ প্ৰতিবাদ হৈছে। কেৱল যে APDCLে প্ৰতিবাদ কৰিছে এনেকুৱা নহয়, শিক্ষকসকলে প্ৰতিবাদ কৰিছে, গোপাল মিত্ৰসকলে কৰিছে, মুখবৰীসকলে কৰিছে, আজি ফিজিকেলি হেণ্ডিকেপ যিসকল আছে তেওঁলোকে কৰিছে, পলিটেকনিকৰ টেকনিচিয়ান সকলে কৰিছে, ব্যৱসায়ীসকলে পইচা নাপাই কৰিছে। আৰু তুমি এডভান্টেজ আছাম লৈ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমখন বন্ধকত দিছে। মই শেষত দীঘলীয়া নকৰি আপোনালোকৰ যিখন মেমৰেণ্ডাম এইখন মই লৈছো, আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়া যিহেতুকে দিল্লীত আছে, তেখেতক বিধানসভাত এই গোটেই কথাখিনি উত্থাপন কৰিবৰ কাৰণে মই আজিয়ে গৈ তেখেতৰ অফিচত এই গোটেই মেমৰেণ্ডাম দিম। কিন্তু শেষত মই আকৌ এটা কথা কৈছো, হিমন্ত বিশ্ব চৰকাৰ বাহিৰে ৰং চং ভিতৰি কোৱা বাতৰি ধাৰত পুত খাইছে। হিমন্ত বিশ্ব শৰ্মা ধাৰত পুত খাইছে। হিমন্ত বিশ্ব শৰ্মাৰ শেষটো মই আজি স্বচ্ছলত কৈ গৈছো, হিটলাৰে যেনেকে গোটেই জাৰ্মান দখল কৰি পৃথিৱীৰ নেতা হব বিচাৰিছিলে, হিটলাৰৰ পৰিণতি দুখীয়া জনসাধাৰণক ভৰিত যিদিনাখনৰ পেলোৱা আৰম্ভ কৰিছিলে হিটলাৰে আত্মহত্যা কৰিবলৈ বাধ্য হৈ গল। এটা কথা মনত ৰাখিব, দুৰ্যোধন বহুত প্ৰতাপী নেতা আছিলে, কিন্তু দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছিলে দুৰ্যোধনৰ যে সেই দুৰ্দশা হব ভবা নাছিলে। এইসকল আপোনালোকক যিটো আপোনালোকক প্ৰাপ্যৰ পৰা আপোনালোকক বঞ্চিত কৰিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ বুলি ধৰি লওক, কাৰণ প্ৰত্যেকৰ ঘৰত হতাশা আছে। ৰাৱণ বহুত শক্তিশালী নেতা আছিলে, কিন্তু ৰাৱণে যেতিয়া সীতাৰ সতীত্বত হাত দিবৰ কাৰণে জিত পুৰাব গৈছিলে লংকা জ্বলাই হনুমানে চাৰখাৰ কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাক কৈছে এডভান্টেজ আছাম যিমানেই নাপাতা কিয় যোৱাবাৰৰ টুইণ্টাৰৰ মিছা প্ৰতিশ্ৰুতি আমি পাহৰা নাই। হিমন্ত বিশ্ব শৰ্মা যোৱাবাৰৰ যে টুইণ্টাৰ বনোৱাৰ কথা আছিলে, যোৱাবাৰৰ যে মেট্ৰ ট্ৰেইন ইয়াত অনাৰ কথা আছিলে, যোৱাবাৰৰ যে 540খন আদৰ্শ গাঁৱত তোমালোকে বিনিয়োগ অনাৰ কথা আছিলে, আমি পাহৰা নাই। আৰু এইবাৰৰ যদি পাই হিচাপ চাবিছত ৰাইজে লব যে এইসকলে নিজৰ 12,000, 15,000, 17,000 টকাৰ প্ৰাপ্যৰ কাৰণে প্ৰতিবাদত বহিছে, আৰু তুমি এডভান্টেজ আছাম 2ৰ নামত শ কোটি টকা এওঁলোকৰে মূৰৰ ওপৰত ঋণৰ বোজা লৈ তুমি যিটো উদ্ভণ্ডালি কৰিছা ইয়াৰ পৰিসমাপ্তি ঘটিব। মই তেওঁক আকৌ এটা কথা মনত পেলাই দিব বিচাৰিছো, APDCLৰ কৰ্মীসকলক কিন্তু প্ৰাপ্য আদায় দিব পৰা নাই, মুখ হেণ্ডিকেপ সকলৰ তেওঁলোকৰ প্ৰাপ্য আদায় দিব পৰা নাই, গোপাল মিত্ৰসকলক দিব পৰা নাই,
পলিটেকনিকৰ টেকনিচিয়ান সকলক দিব পৰা নাই, শিক্ষকসকলক দিব পৰা নাই, JJMৰ ঠিকাদাৰক তোমালোকে 1200 কোটি টকা তোমালোকে আদায় দিব পৰা নাই, বিদেশে বিদেশে পইচা বিচাৰি হাতে ভৰিয়ে ধৰি ঘূৰি ফুৰিছা। তাৰ পিছত তুমি ইয়াত বিনন্দিয়া নৃত্যত আমাৰ এই কৰকাতলৰ পইচা তুমি খৰচ কৰিছা, দুৰ্ভাগ্যজনক কথা। আমি তেতিয়া এই ঝুমুৰ বিনন্দিয়াত আনন্দিত হলোহেঁতেন যদি বিনন্দিয়া কৰি তুমি জনজাতিৰ মৰ্যাদা দিলাহেঁতেন, তুমি যদি 351 টকা সমান্তৰালভাৱে দিলাহেঁতেন, চাহ জনগোষ্ঠীৰ কাৰণে কৰিছা বুলি আমি আমাৰ অন্তৰে তোমাক হিয়া উজাৰি আমি শলাগ ললোহেঁতেন। কিন্তু এতিয়া এডভান্টেজ আছামৰ নামত কেৱল আৰু কেৱল তুমি নৰেন্দ্ৰ মোদীক মানে ভালৰি বোলাবৰ কাৰণে যিবিলাক কৰিছা, ই বিনাশকালে বিপৰীত বুদ্ধি। মই সেই আপোনালোকক এটা কথা জনাব বিচাৰিছো, নৰেন্দ্ৰ মোদী কেইবাবাৰো আহিছে অসমত। 16 মে'ত বিদেশী যাব বুলি কৈছিলে, 15 লাখ টকাকৈ সোমাব বুলি কৈছিলে, 2 কোটি চাকৰি দিম বুলি কৈছিলে। এই গোটেইবিলাক কথা বাকী আৰু ফাঁকি হল। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ যিটো প্ৰতিবাদ, একমাত্ৰ বিৰোধীয়ে শক্তি, বিৰোধীয়ে বিধানসভাত আনি আপোনালোকৰ প্ৰতিবাদক যাতে পজিটিভ এটা আপোনালোকৰ ৰোল বিৰোধীয়ে প্লে কৰিব। এওঁলোকে আপোনালোকক যদি মৰ্যাদা দিলেহেঁতেন আজি আপোনালোকে ইয়াত প্ৰতিবাদ কৰিবলগীয়া নহলহেঁতেন। বিৰোধীক নস্বাত নকৰিব, বিৰোধীৰ এটা সবল ভূমিকা আছে। আজি কংগ্ৰেছ এনেকুৱা এটা দল আমাৰ বিৰোধীত এই গোটেই কথাবিলাক আমি বিধানসভাত উত্থাপন কৰিম। আপোনালোকৰ যাতে ন্যায্য প্ৰাপ্য পায়, আদানীয়ে যাতে অসমৰ খিলঞ্জীয়া কোনো মানুহক যাতে নাকত আঙুলি থৈ চাকত ঘূৰাব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে সদায় আপোনালোকৰ লগত আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। আৰু মই প্ৰত্যেককে আজি এটা কথা কৈছো, আপোনালোকে ভালকে জানে, স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি কাৰো ঘৰত ইম্প'জ কৰিব নোৱাৰে, ইনষ্টল কৰিব নোৱাৰে। অসমৰ প্ৰত্যেকজন মানুহক আজি APDCL এই ধৰ্ণা কাৰ্যসূচীৰ পৰা মই আজি জনাই দিব বিচাৰিছো যে ভয় নাখাব। ডিজিটেল মিটাৰটোৰ কাষত সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আপোনালোকে লাৰি থব। কোনোবাই যদি জোৰ জবৰদস্তি আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ যায়, ইমিডিয়েটলি আইনৰ সহায় লব। কাৰণ গুজৰাটত তেওঁলোকৰ চৰকাৰ চলি আছে, তাত কিন্তু স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবলৈ দিয়া নাই, মধ্যপ্ৰদেশত দিয়া নাই, ৰাজস্থানত দিয়া নাই। হিমন্ত বিশ্ব শৰ্মা, তুমি ঠিকাদাৰ হৈ অসমৰ মানুহক লুটাৰ যিটো তুমি আৰম্ভ কৰিছা, বিনাশকালে বিপৰীত বুদ্ধি, তোমাৰ বিনাশ অনিবাৰ্য। আৰু মই চৰকাৰক দাবী জনাইছো যে APDCLৰ যি দাবী আছে, এই দাবীসমূহ যাতে চৰকাৰে মানি লয়, তেওঁলোকৰ ফিক্স পেৰ ওপৰত যিখিনি তেওঁলোকে ন্যায্য দাবী কৰিছে, এই দাবী যাতে আপোনালোকে সম্পূৰ্ণ কৰে। আৰু তাৰ উপৰিও তেওঁলোকৰ চাকৰি এতিয়ালৈকে নিয়মীয়া হোৱা নাই। ইয়াত থকা প্ৰায় 5,000ৰ ওপৰত যিসকল চাকৰি কৰি থকা লোক আছে, তেওঁলোকৰ নিয়মীয়াকৰণৰ দাবী জনাই স্থাপন কৰিবলৈ বিৰোধী দলপতি ডাঙৰীয়াক আজিয়ে আপোনালোকৰ স্মাৰক পত্ৰ প্ৰদান কৰে। আপোনালোকৰ এই প্ৰতিবাদত আমাৰ সহযোগিতা আছে বুলি আজি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম, জয়।